ব্ৰহ্মপুত্ৰত খনন চলোৱা কোনেই বিক্ৰম কাশ্যপ। প্ৰতিদিশাই বিক্ৰী হয় হাজাৰ হাজাৰ ডাম্পাৰ বালি। ডাম্পাৰত বালি ভৰালেই বিক্ৰম বাহিনীক দিব লাগে 700ৰ পৰা 1000 টকা। এয়া চাওক, এনেদৰে লানি পাতি ব্ৰহ্মপুত্ৰৰ বালি কঢ়িয়াই নিছে ডাম্পাৰত। জেচিবিৰে উৰে নিশা এনেদৰে বালি কাটি বিক্ৰী কৰি আছে বিক্ৰম কাশ্যপ ওৰফে বিকিয়ে। উল্লেখ্য যে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা তৃতীয়খন দলঙৰ কামৰ সুযোগ লৈ এনেদৰে বিক্ৰী কৰি আহিছে বালি। কোনো চৰকাৰী চালান নোহোৱাকৈ মাইন্স এণ্ড মিনাৰেল বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি এতিয়া যধে মধে এনেদৰে খনন কাৰ্য চলাই গৈছে। এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতি আৰু কামৰূপ মহানগৰ সমিতিৰ। গুৱাহাটীৰ তৃতীয়খন দলং, সেই দলঙৰ কামৰ সুযোগ লৈছে ভূমাফিয়া চিণ্ডিকেটাছ বিক্ৰম কাশ্যপ ওৰফে বিকিৰ ছত্ৰছায়াত মাজনিশা উৰে নিশাই এনেকুৱা ধৰণৰ গাড়ী ডাম্পাৰ মাটি খনন কাৰ্য কৰি এই মাটিবিলাক অন্য ঠাইত বিক্ৰী কৰি আছে। আৰু গোটেই মূলতে ইয়াৰে চিণ্ডিকেটৰ মূল মানুহজন বিক্ৰম। অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, এইটোৰ ওপৰত এই বিয়াগম কেলেংকাৰী আৰু অনৈতিক কামৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক আৰু অনৈতিক কাম অনতি পলমে এইবিলাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত আমি বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। উল্লেখনীয় যে অভাৰলোড কৰি প্ৰতিনিশাই হাজাৰ হাজাৰ ব্ৰহ্মপুত্ৰৰ বালি আৰু ৰঙা মাটি কাটি কঢ়িয়াই থাকিলেও চকুত নপৰে এনফৰ্চমেণ্ট বিভাগৰ। কাৰণ নকলেও বুজিছে। ইফালে খনন কাৰ্য চলোৱা স্থানৰ ওচৰতে আছে ভৰলু আৰক্ষী থানা, আছে আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়। তাৰ পিছতো চৰকাৰে পাবলগীয়া ৰাজহ বিক্ৰম কাশ্যপ বাহিনীৰ জেপত সোমাইছে। ইয়াৰ পিছত ৰাজ্য চৰকাৰে এই বিকি ওৰফে বিক্ৰম বাহিনী আৰু বিক্ৰম বাহিনীৰ ধনৰ ভাগ পোৱা বিষয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। গৌৰৱ অনুভৱ কৰোঁ যে মানে গুৱাহাটীত তৃতীয়খন দলং নিৰ্মাণ চলি আছে, গুৱাহাটীৰ লগত উত্তৰ গুৱাহাটী সংলগ্ন কৰি। আৰু এই দলঙৰ তলতে যি খনন কাৰ্য চলি আছে, এই ভূমাফিয়াৰ আৰু চিণ্ডিকেটাছ যিবিলাক চলি আছে, এইবিলাকৰ আমি সদায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰি আছোঁ। এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বিক্ৰম কাশ্যপ ওৰফে বিকিক অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষসকলে ভয় কৰে নে সাহস গোটাব নোৱাৰে নে কিবা গোপন বুজাবুজি আছে, আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসম চৰকাৰৰ মাইনিং বিভাগ, লগতে নিচেই কাষতে থকা বন বিষয়াৰ কাৰ্যালয়, লগতে আমাৰ ভৰলুমুখ আৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ পিছফালেই এনেকুৱা ধৰণৰ খনন কাৰ্য চলি আছে। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি, গুৱাহাটী।